নমস্কাৰ অৰুণোদয় অসমৰ ষ্টুডিঅ'ত মই মমি লৈ আহিছোঁ সবিশেষ বাতৰি চাই থাকক অৰুণোদয় অসম। গোলাঘাটৰ পুলিবোৰত 6টা চোৰাং কুকুৰ উদ্ধাৰ। গোলাঘাটৰ আৰক্ষীয়ে আজি পুলিবোৰৰ 2জন ব্যক্তিৰ ঘৰৰ পৰা 6টা চোৰাং কুকুৰ উদ্ধাৰ কৰে। জানিব পৰা মতে নীলকণ্ঠ শইকীয়া আৰু বিৰছা কালিন্দিয়ে ডিমাপুৰলৈ চোৰাংকৈ কুকুৰ সৰবৰাহ কৰে আৰু আৰক্ষীয়ে দুয়োৰে ঘৰৰ পৰা কুকুৰকেইটা উদ্ধাৰ কৰি 2 সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে কুকুৰকেইটা ৰঙাজানৰ প্ৰাপ্তি ফাউণ্ডেশ্যনত উন্নত চিকিৎসাৰ বাবে চমজাই দিয়ে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট অৰুণোদয় অসম। ৰাস্তা পৰা উঠাই দিয়ক। কিনি আনা মই কাবাটো এৰিলো আগত হ'ল কেইবাৰে মই কোটা কাম কৰিবলৈ ৰাস্তা পৰা উঠাই দিয়ক। নাই চাবলৈ দোকান মানে দাদাই কৰে মানে তহঁতে কেনেকৈ নিয় বাইকে দিয়া হ'ল নাই ছাৰ মইতো হেৰি দাদাই কৰে কাবাটো মোৰ দোকান আছে মানে ঘৰত থাকি কেতিয়াবা মই হেৰি কৰি দিওঁ আৰু গোলাঘাট আৰক্ষীয়ে আজি আমাক খবৰ দিয়ে যে তেওঁলোকে স্মাগলাৰৰ পৰা নাগালেণ্ড নি থকা অৱস্থাত গোলাঘাট পুলিবোৰৰ ওচৰত 6টা কুকুৰ উদ্ধাৰ কৰে স্মাগলাৰৰ পৰা। তাৰে খুব দুখজনকভাৱে জনাওঁ যে এটা কুকুৰ ইতিমধ্যে মৃত্যু হৈছে। বাকী 5টা আমাৰ প্ৰাপ্তি ফাউণ্ডেশ্যনক তেওঁলোকে চমজাই দিছে। 5টা কুকুৰ আমি আমাৰ ৰঙাজানত থকা যি বাৰ্ড চেল্টাৰ হাউচ আছে প্ৰাপ্তি ফাউণ্ডেশ্যনৰ তাতে আমি লৈ যাম। এতিয়া তাতে কুকুৰখিনি কেয়াৰ কৰা হ'ব। কেইটা কুকুৰ হৈছিল? 6টা আছিল, এটা মৃত্যু হৈছে, বাকী 5টা কুকুৰ আমাৰ কাৰোবাৰ এৰেষ্ট কৰিছে নেকি? 2জন লোকক আমি এতিয়া ধৰা হৈছে বুলি আমি গম পাইছোঁ আৰক্ষীৰ পৰা।